পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटि भास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আল্লাহু আকবার কবীৰা আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে হেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যু মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খাব বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰটো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সৎগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম প্ৰদীপ ফুকন আপুনি ক'ৰ পৰা আহিছে মই অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলত থাকোঁ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল
মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020 চনৰ 1 আগষ্ট তাৰিখত লৈছিলোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ পৰম্পৰা নীতিমতে আমি কৃষ্ণ ভক্তি কৰিছিলোঁ। নামঘৰলৈ যাওঁ, তাত কীৰ্তন পাঠ, গীতা পাঠ, ভাগৱত পাঠ এনেধৰণে হয়, আমি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পাছতো মই ঠিক প্ৰায় ডেকা দিনৰ পৰা 30 বছৰমান ধৰি মই জয়গুৰু পন্থ শ্ৰী অনুকূল ঠাকুৰৰ সৎসংগ বিহাৰত তাৰ ভকত আছিলোঁ। ছাৰ, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি আৰু আপুনি ক'লে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আছিলে সেইবিলাক কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, তাত আপুনি 30 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। সেইবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? হয়, আমাৰ যি পৰম্পৰা ভক্তি আছে, আমাৰ সমাজত থকা পৰম্পৰা ভক্তিমতে আমি শাস্ত্ৰ পাঠ কৰোঁ। শাস্ত্ৰৰ নীতিমতে আমি যদি জুকিয়াই চাওঁ, আমাৰ সমাজবিলাকত ঠিক শাস্ত্ৰৰ মতে ভক্তি নহয়, শাস্ত্ৰৰ বিৰুদ্ধ বহুতো ভক্তি চলি আছে। সেইকাৰণে আমি সন্তুষ্ট নাছিলোঁ। আৰু সৎসংগ বিহাৰত যিহেতু অনুকূল চন্দ্ৰ ঠাকুৰৰ গুৰু হিচাপে ভক্তি কৰা হয়, সেই সমাজতো মই দেখিছিলোঁ যে তাতো কৰ্মকাণ্ড আছে। বিশেষকৈ ভাগৱত আৰু গীতাই কৰ্মকাণ্ডক সমৰ্থন দিয়া নাই, পিণ্ড শ্ৰাদ্ধ ইত্যাদিক তেওঁলোকে নকৰিবলৈ কয়। গতিকে এই ক্ষেত্ৰত মই তাতো কিছু শাস্ত্ৰ বিৰুদ্ধ নীতি দেখি পাইছিলোঁ। সেইকাৰণে মই ইমান সন্তুষ্ট নাছিলোঁ। তেতিয়া সমাজবিলাকত আমাৰ ভকতসকলে ইমান বিশ্লেষণ নাছিল। যিসকলে শাস্ত্ৰ নিজে পঢ়িছে আৰু শাস্ত্ৰৰ লগত নিজৰ ভক্তি ৰিজনি কৰি চাইছে, তেওঁলোকেহে বুজি পায় যে আমি কৰা ভক্তিবিলাক প্ৰকৃততে শাস্ত্ৰসন্মত হয় নে নহয়। গতিকে তেতিয়া মই তেনেধৰণৰ সমাজত থাকি ভক্তি কৰিছিলোঁ যদিও মোৰ বিশেষ লাভৱান হোৱা নাছিল আৰু মই বহুতো শাস্ত্ৰৰ মতে ভুল দেখি পাইছিলোঁ। সেইকাৰণে মই নতুন এক পৰমাত্মাৰ ভক্তিৰ পথ বিচাৰি আছিলোঁ। ছাৰ, যিহেতু আপুনি পৰমাত্মাক বিচাৰি আছিলে, আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু যিবিলাক আপুনি পূৰ্বতে সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কেনেকৈ আহিল ছাৰ? হয়, মই বিশেষভাৱে অৰুণাচল দাপৰিজত প্ৰায় 7 বছৰমান প্ৰাইভেট স্কুলত শিক্ষকতা কৰি আছিলোঁ। সেই সময়ত আমাৰ 8জনমান ডেকালৰ এটি সৰু দল আছিল যে গীতা পাঠ হয় প্ৰতি সপ্তাহে। তাতে শিৱপুৰাণো পাঠ হয়, বিষ্ণুপুৰাণ পাঠ হয়। আমি এদিন এই পাঠ কৰি থাকোঁতেই যে শিৱপুৰাণত পৰমাত্মা শব্দ বহুতবাৰ লিখিছে, তাত সদাশিৱকেই পৰমাত্মাক কৈছে, বিষ্ণুপুৰাণত বিষ্ণুকেই পৰমাত্মাক কৈছে। এনেকৈ প্ৰকৃততে কোনো ঠিৰাং উত্তৰ পোৱা নাযায় যে মই পৰমাত্মা সদায় বিচাৰি আছিলোঁ যে কেনেধৰণে পৰমাত্মাক প্ৰকৃত পোৱা যাব। সেইকাৰণে এদিন মই ঠিক পাঠ কৰি আমি সেইদিনা শুই গৈছিলোঁ। মাজৰাতি মোৰ লগত এজন বন্ধু যিজন পাঠক আছিল, তেওঁ ৰাজু গগৈ, শিৱসাগৰ, তেওঁ আছিল। যে আমি মাজৰাতি মই সপোন দেখিলোঁ। সপোনত আজি মোক এজনে কৈছে যে আপুনি পৰমাত্মা পাইছেনে? মই নাই পোৱা। যে পৰমাত্মা ক'ত পাম? তেওঁ ক'লে যে বেদত পাব। যে বেদ ক'ত পাম? বেদটো আমি দেখা নাই। তেতিয়াহ'লে বেদ আছে, ভাৰতবৰ্ষত বহুত গুৰুৱে আমাৰ বেদ অধ্যয়ন কৰি আছে। গতিকে বৰ্তমান এই ইণ্টাৰনেটত বেদ দিয়া আছে, আপুনি এতিয়াই মোবাইল খোলক, আপোনাক পৰমাত্মা সম্পৰ্কে বেদত সম্পূৰ্ণ সন্দেহ আহি আছে। এতিয়াই খোলক, আপুনি চাওক। এইধৰণে মই সপোন দেখিলোঁ আৰু সঁচাই মই সপোনৰ পৰা সাৰ পালোঁ। আৰু তাৰপিছত মই মোবাইলটো খুলি চালোঁ, ইউটিউবত প্ৰথমেই আমি সন্ত ৰামপালজী গুৰু মহাৰাজক দেখা পালোঁ। মই কেতিয়াও আগে পাছে দেখা নাই। তাৰপিছত তেওঁ প্ৰথমেই মোক এই ঋগবেদখন খুলি এনেকৈ দাঙি দেখুৱাইছে, এইখন ঋগবেদ দেখিছানে? যেটা লিখা আছে ঋগবেদ, যে এই ঋগবেদত পৰমাত্মাৰ সম্পৰ্কে লিখা আছে। তাৰ তেওঁৰ কেইটামান মন্ত্ৰ পঢ়ি দেখাইছে যে সেই পৰমাত্মাৰ নাম কবিৰদেৱ। মই জীৱনত প্ৰথমবাৰৰ বাবে শুনিছোঁ বা আচৰিত পাইছোঁ, এনেধৰণৰ কথা মই কেতিয়াও পোৱা নাই। ইয়াৰ পিছত তেওঁ অথৰ্ববেদ খুলি দেখুৱালে যে অথৰ্ববেদত লিখিছে পৰমাত্মা কবিৰদেৱ, তেওঁ সকলোৰে সৃষ্টি ৰচনাসাৰ, সকলো বিশ্বব্ৰহ্মাণ্ড গ্ৰহ নক্ষত্ৰ জীৱ জন্তু সকলোখিনিৰ সৃষ্টিৰ ৰচোতা কবিৰদেৱ। এয়া
মোৰ জীৱনত আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট মই কেতিয়াও জীৱনত শুনা নাছিলোঁ ইমানবিলাক মই শাস্ত্ৰ ব্যাখ্যা শুনিলোঁ নিজেও পঢ়িলোঁ কিন্তু ক'তো পোৱা নাছিলোঁ তাৰপিছত তেওঁ যজুৰ্বেদ দেখুৱালে যজুৰ্বেদতো পৰমাত্মা কবিৰদেৱ তাৰপিছত গীতাত থকা তেওঁ তিনিজন ব্ৰহ্ম ক্ষৰ ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম পৰম ব্ৰহ্ম এই সম্পৰ্কে ব্যাখ্যা কৰিলে যিখিনি ব্যাখ্যা আমি সৰুৰ পৰা কেতিয়াও শুনা নাই আৰু ভাৰতবৰ্ষৰ বিভিন্ন গুৰুসকলৰ ব্যাখ্যা শুনিছোঁ কেতিয়াও মই এনেধৰণৰ ব্যাখ্যা শুনা নাই মোৰ আত্মা বৰ গদগদ হৈ গ'ল ইয়াৰ পিছত মই প্ৰায় তেখেতৰ মংগল প্ৰবচন শুনিছোঁ আৰু তাৰপিছত তাতে এটি যোগাযোগ নম্বৰ পালোঁ সেই যোগাযোগ নম্বৰৰ মতে যোগাযোগ কৰি ইয়াৰ পিছত মোক এজন ভকতে জ্ঞান গংগাৰ ভক্তি মৰ্যাদাৰ নিয়মখিনি দিলে যে এই 21টা নিয়ম আছে ইয়াত আপুনি এই নিয়মখিনি চাওক যদি আপোনাৰ কাৰণে সহজ হয় তেতিয়া আপুনি এই ভক্তি কৰিব পাৰিব মই এই আটাইখিনি নিয়ম পঢ়ি চালোঁ মোৰ লগতে মোৰ ডাঙৰ ল'ৰা কেশৱ ফুকন তেওঁ পঢ়ি চালে আৰু এই নিয়মখিনি যিহেতু আমি ইয়াৰ বেছিভাগ নিয়ম আগৰ পৰাই পালন কৰোঁ কাৰণ মোৰ কাৰণে খুব ভাল লাগিল আৰু এই নিয়মখিনি মোৰ আটাইতকৈ বেছি হৃদয়ঙ্গম হ'ল যিহেতু আজিৰ সমাজখনত আটাইতকৈ ভয়াৱহ কিছুমান দৃশ্য আছে যেনে নিচা ইয়াত প্ৰথম পইণ্টটোৱে হ'ল নিচামুক্ত ইয়াত নিচা খাবও নোৱাৰিব দিবও নোৱাৰিব এইটো খুব ভাল লাগিল মোৰ কাৰণ আমাৰ সমাজবিলাকত আমি গোটেই বৰ্তমান যিবোৰ ব্যৱস্থা দেখিছোঁ ভয় লগা ব্যৱস্থা এইটো অতি খুব ভাল লগা কথা আজিৰ দিনত এতিয়া প্ৰথম এইটো নিচা আনকি মদ ভাং কানি বাদেই তামোল আৰু চাদাও খাব নোৱাৰিব দিবও নোৱাৰিব খুব ভাল লাগিলে ইয়াৰ পিছত আপোনাৰ জীৱ হত্যা নিষেধ যেনে মাছ মাংস কণী কোনো ভক্ষণ কৰিব নোৱাৰিব আনকো দিব নোৱাৰিব তাৰপিছতে যেনেকৈ আমাৰ যিবিলাক কৰ্মকাণ্ড চলে এইবোৰ নিষেধ বিশেষভাৱে অন্যান্য পইণ্টবিলাক আমি কিছু পালন কৰিছোঁ যদিও এই ধৰণৰ কিছুমান নিয়ম আমি সমাজে পালন কৰাত সদায় অসমৰ্থ যিখিনি কথা অসমৰ্থ ইয়াত সম্ভৱ হ'ব পাৰে ইয়াত সকলো ভকতে পালন কৰি আহিছে আৰু ইয়াৰ ভকতে পালন কৰাটো অতি আৱশ্যক অত্যন্ত দৰকাৰী ইয়াত কোনো ফাঁকি দিব নোৱাৰে এই কথাখিনি মোৰ খুব হৃদয়ঙ্গম হ'ল সেইকাৰণে মই ভাবিলোঁ যে মোৰ পৰিয়ালৰ কাৰণে এটা বহুত খুব ভাল পথ হ'ব মই নিজেও ইয়াত মই এই পথত থাকি ভাল পাম সেইকাৰণে মই তাৰপিছত যোগাযোগৰ মাজেদি মই এই সন্ত ৰামপালজীৰ চৰণলৈ 2020 চনৰ 1 আগষ্ট তাৰিখে মই এই পথলৈ আহিলোঁ ছাৰ এটা আচৰিত কথা আপুনি সপোনত পৰমাত্মাৰ সন্ধানৰ বিষয়ে যিটো সপোন দেখিলে সপোনত দেখাৰ পিছতে আপুনি যেতিয়া মোবাইলত প্ৰমাণ চাবৰ বাবে যেতিয়া মোবাইল খুলি চালে আপুনি তাতে সন্ত ৰামপাল গুৰুমাজৰ সন্ধান পালে আৰু লগতে আপুনি বৰ্তমান ভক্তি সাধনা কৰি আছে তেখেতৰ জ্ঞান বুজি ছাৰ এইটো কেনেকৈ মানি ল'ব যে আমাৰ দৰ্শকসকলে যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সপোনত দেখা ঘটনাটো আপুনি বাস্তৱত প্ৰতিফলিত হ'ল হয় এতিয়াৰ যুগত সকলোৰে হাতত মোবাইল আছে কিন্তু ঘটনা হ'ল কি আমি কোনো এটা কথা সপোনত দেখি বাস্তৱত পৰিণত হ'ব পাৰে নোৱাৰে এইটো এটা নিজৰ বাস্তৱিক প্ৰমাণৰ কথা এতিয়া কাৰ ক্ষেত্ৰত কি কথা মই আনৰ কথা নকওঁ মোৰ নিজৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ সত্য কথা মই বাস্তৱিকভাৱে মোৰ জীৱনত নতুন পথ পালোঁ গতিকে মোৰ কাৰণে এইটো সম্ভৱ আৰু মই এইটো অসম্ভৱ বুলি আনৰ কাৰণেও নকওঁ যিসকলে বিচাৰি আছে কাৰণ মই আগৰ পৰাই পৰমাত্মা বিচাৰি আছিলোঁ গতিকে মই বিচাৰিছোঁ কাৰণে মোৰ কাৰণে সম্ভৱ গতিকে মোক সেই পথ পৰমাত্মাই দিছে যে গীতাত কৈছে যাৰ যিজনৰ প্ৰতি শ্ৰদ্ধা আছে সেই শ্ৰদ্ধা ময়ে তেওঁক কৰি দিওঁ আৰু সেই বস্তু পোৱাৰ ব্যৱস্থাও মই কৰি দিওঁ গতিকে ঈশ্বৰে সেয়া মোক কিবা কৰি মিলাইছে বুলি মোৰ এটা আত্মবিশ্বাস হয় ছাৰ আমাৰ সমাজে কেনেকৈ মানি ল'ব আমি যিহেতু পুৰণি পৰম্পৰা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পৰমাত্মা বুলি মানি আহিছোঁ আৰু আমাক শ্ৰদ্ধালুসকলে তেনেধৰণে ভক্তিবিধি প্ৰদান কৰি আহিছে আমি ছাৰ এইটো কেনেকৈ মানি ল'ম যে ব্ৰহ্মা বিষ্ণু মহেশ পৰমাত্মা নহয় কবি দেৱী পৰমাত্মা হয় বুলি এতিয়া ইণ্টাৰনেটৰ যোগেদিও আপুনি ঘৰতে মোবাইলত বেদ চাব পাৰে বা ভাৰতবৰ্ষৰ বিভিন্ন জেগাবিলাক প্ৰতিষ্ঠানবিলাকে বেদ সংৰক্ষণ কৰিছে কিনিব পাৰে আপুনি ঘৰতে কিনি আহি পঢ়ক মংগল প্ৰবচনত আমাৰ গুৰু মহাৰাজে যি কেইটা মন্ত্ৰ বেদৰ মন্ত্ৰ উল্লেখ কৰিব আপুনি সম্পূৰ্ণ মিলাই চাওক যদি ইয়াত এটাও কথা ভুল আছে আমাক আপুনি আঙুলিয়াই দেখাওক যে আজিলৈকে
এটা শব্দ এটা শাৰীও তাত ভুলকৈ দিয়া হোৱা নাই গতিকে আমাৰ কথা হ'ল আমি নিজে পঢ়ি নিজেই চকুৰে প্ৰমাণ চাই ল'ব লাগে যে তেখেতে প্ৰবচনত যি মন্ত্ৰ উল্লেখ কৰিছে বেদৰ কথা যি উল্লেখ কৰিছে আপুনি মই কিনি আনি সম্পূৰ্ণ লাইন টু লাইন চাব লাগে আমি চাই পেলাই সম্পূৰ্ণ বিশ্বাস কৰিব লাগে আৰু সেইমতে আমি কাম কৰিব লাগে গতিকে শাস্ত্ৰৰ যি গীতাৰ কথা উল্লেখ আছে গীতাৰ যিখিনি শ্লোক তেখেতে উল্লেখ কৰিছে আপুনি সংস্কৃত গীতা শ্ৰীমদ ভাগৱত গীতা কিনি আনক বা আপোনাৰ যদি ঘৰত আছে আপুনি সম্পূৰ্ণ তাৰ শ্লোক অধ্যায় আৰু সম্পূৰ্ণ মিলাই চাওক যে যেতিয়া শুদ্ধভাৱে পাব আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'ব এইটো মই কৈছোঁ নহয় আপুনি নিজেই কৰক আৰু এইটো সম্পূৰ্ণ শুদ্ধ আৰু সত্য ছাৰ আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পায় ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় লাভটো সাংসাৰিকভাৱে যথেষ্টই লাভ হৈছে কিন্তু প্ৰথম লাভটো মোৰ হ'ল যে মুখ্য প্ৰাপ্তিৰ যি আধ্যাত্মিক লাভ কাৰণ আমি গীতা পঢ়িছোঁ বা যিসকলে শাস্ত্ৰ পঢ়িছে এই সকলো ভকতে জানে যে আমি মানৱ জীৱনৰ মূল লক্ষ্য হ'ল মুখ্য প্ৰাপ্তি কৰা গতিকে এই পৰম পদ প্ৰাপ্তি এটা সম্পূৰ্ণ শুদ্ধ পথ যে এই পথটো পোৱাটো যিহেতু মই এইটো বিচাৰি আছিলোঁ আৰু ইয়াক পোৱা হৈছে যে কবিৰ বাণীত কৈছে পদে মিল পদে সমানা অৰ্থাৎ যিটো পদ্ধতিৰ মাজেদি পৰম ধাম পাব পাৰি সেই পথ পাইছোঁ গতিকে মোৰ কাৰণে প্ৰথম লাভ আৰু আটাইতকৈ ডাঙৰ লাভ কাৰণ হাজাৰবাৰ আহিছোঁ এই সংসাৰলৈ হাজাৰবাৰ গৈছোঁ এই জন্ম মৰণৰ চক্ৰৰ পৰা ওলাই পৰম পদ পাব পৰা এটা পথ পালোঁ ই মোৰ জীৱনত আটাইতকৈ ডাঙৰ লাভ দ্বিতীয়টো হ'ল যে মোৰ পৰিবাৰো বৰ্তমান দীক্ষিত ল'ৰা দুজন আছে মোৰ দুইজন মোৰ পুত্ৰ সন্তান তেওঁলোকো দীক্ষিত যে মোৰ পৰিয়ালটোত আমি ভক্তি মাৰ্গৰ মাজেদি যি মিলা প্ৰীতি আৰু সুখ সম্প্ৰীতিত আছোঁ হয়তো তুলনামূলক হিচাপে আনে নাই থকা বুলি নকওঁ কিন্তু মই যি শান্তি অনুভৱ কৰিছোঁ এইটো আজিৰ যুগত বহুত ডাঙৰ কথা আজি হয়তো হাজাৰজনে পাবলৈ অসমৰ্থ হৈছে গতিকে এনে এটা আদৰ্শৱান পৰিয়ালৰ সূত্ৰটো এই ভক্তিৰ দ্বাৰাহে সম্ভৱ গতিকে আমাৰ গুৰু মহাৰাজে সন্ত ৰামপালজী গুৰু মহাৰাজৰ ভক্তিৰ পথৰ দ্বাৰা এই যিটো পাৰিবাৰিক সুখ শান্তি মিলা প্ৰীতি পোৱা যায় এইটো মোৰ দ্বিতীয় লাভ আৰু তৃতীয় লাভ এটা অনেক লাভ আছে তাৰ ভিতৰত বিশেষকৈ মোৰ পৰিবাৰৰ আগতে আজি বহুত বছৰ ধৰি ছুগাৰ আছিল এইটো ছুগাৰ প্ৰেছাৰ বেমাৰটো প্ৰায় আজিকালি দেখাই যায় তেওঁ ইমান বেছি হৈছিল মই ঠিক দাপৰিজত থকা সময়ত তেওঁ মাজে মাজে ৰাতিপুৱাই গৈ ছাব চেণ্টাৰত এই ছুগাৰটো জোখে আৰু কান্দে যে মই আৰু জীয়াই নাথাকিম কেলৈ 500-600 তললৈ নাহে যে লখিমপুৰৰ যিসকল মানে বিশেষ ভাল ডক্টৰ তেওঁলোকে ঔষধ দিয়ে যিসকল এক্সপাৰ্ট তেওঁলোকৰ ঔষধ খোৱাৰ পিছতো যে ছুগাৰ 500-600 এনেকৈ থাকে তললৈ নাহে আচৰিত কথা যে তেওঁ আৰু জীৱনৰ আশা এৰি দিলে ঔষধ খাবলৈ এৰি দিলে কান্দে মই ক'লোঁ তেতিয়া তেওঁ নাম লোৱা নাছিল বোলো এটা কাম কৰা তুমি এতিয়া অতি সোনকালে গৈ নাম লোৱা এটা ঈশ্বৰ আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই বিজ্ঞান আমাক লাগিব কিন্তু ঈশ্বৰতকৈ পৰম কোনো নহয় সেইকাৰণে প্ৰথম আমি আত্মসমৰ্পণ কৰিব লাগে গতিকে তেওঁ পিছদিনাখনে গৈ নাম ল'লে আৰু মৰাৰ ভয়ত প্ৰাণপণে নাম লৈছে যে এমাহৰ পিছত দেখা গ'ল ৰিজাল্ট বহুত ডাউন হ'ল যে ঔষধ খাবলৈ এৰি দিলে কিন্তু কেৱল নামৰ দ্বাৰাই তেওঁৰ ছুগাৰ সম্পূৰ্ণ লিমিট যিটো নৰ্মেল লিমিট তাৰ ওচৰ চাপি গ'ল গতিকে এইটো এটা বহুত আচৰিত কথা যিটো বাস্তৱিকতে মোৰ ঘৰত ঘটিছে মই নিজে চকুৰে দেখি আছোঁ আৰু মই লগত আহি এইটো ভয়ত মই তললৈ নামি আহিলোঁ ঘৰতে আছিলোঁ গতিকে এইটো মোৰ নিজৰ সম্পূৰ্ণ প্ৰমাণ এতিয়া মাজে সময়ে ছুগাৰৰ ঔষধ খায় কিন্তু বৰ্তমান ছুগাৰৰ সমস্যা তেনেকৈ নাই সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে আৰু তেওঁৰ ছুগাৰৰ সমস্যাটোৰ পৰা আন এটা সমস্যা হৈছিলে যে চকুৰে নেদেখা হ'ল যে এটা চকু সম্পূৰ্ণ বেয়াই হৈ গৈছিল মানে আমাৰ ডাক্তৰে কোৱা মতে আমি প্ৰায় গুৱাহাটীত আৰু লখিমপুৰত আৰু এজেগাত 3 জেগাত আপোনাৰ ডাক্তৰসকলে চকু চাই যে চকুটো সম্পূৰ্ণ বেয়া বুলি কয় যে এই চকুটো বেয়া হৈ গ'ল এইটো ভাল নহ'ব এতিয়া আমি বোলো যি হওক অপাৰেশ্যন কৰি দিয়ক অন্ততঃ মনৰ সন্তুষ্টি এটা হওক নহ'লে চিকিৎসা নকৰিলে এইটো এটা বৰ দুখৰ কথা হ'ব শেষত লখিমপুৰতেই আমাৰ চকুৰ চিকিৎসালয়ৰ এজন ডাক্তৰে তেখেতে যথেষ্ট পৰিশ্ৰম কৰি
চকুটো অপাৰেশ্যন কৰি দিলে অপাৰেশ্যন কৰাৰ সময়টো কৈছে যে চকুটো কাম নাই আপুনি দামী লেন্স নলগাব অতি কম দামৰ যেন তেন লগাই দিছোঁ যাতে এনেই সাধাৰণভাৱে ভালে থাকে আৰু তাৰপিছত পিছদিনাখনে তেওঁ চকুটো সম্পূৰ্ণ ভালকৈ দেখিছে আৰু সম্পূৰ্ণ সুস্থ এতিয়াও সম্পূৰ্ণ সুস্থ এতিয়া আৰু ইটো চকু এই বছৰ অপাৰেশ্যন কৰা হৈছে এতিয়া সম্পূৰ্ণ দুটা চকু সুস্থ এইটো মই সম্পূৰ্ণ আমাৰ নাম ভক্তিৰ বলেৰে হৈছে বুলি মোৰ অন্তৰত বিশ্বাস ছাৰ এইটো আচৰিত কথা বৰ্তমান আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ কাৰাগাৰত বন্দী থকা বুলি আমি জানিব পাৰিছোঁ আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি দৃষ্টিহীনতা ৰোগত ভুগিছিলে লগতে আপোনাৰ চুগাৰৰ সমস্যাত ভুগি থকা বুলিও কৈছে আপুনি এইটো কেনেকৈ সম্ভৱ ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে হয় মই দেখা পাইছোঁ যে ভক্তি সাধনা আমাৰ যি পৰম্পৰা ভক্তি সাধনা আছিলে এইটো হ'ল বহিৰ্মুখী আমি যি বুজি পাওঁ তাৰ মাজেদি কৈছোঁ যে এই পৰমাত্মাৰ ভক্তি আমাৰ কবিদেৱৰ ভক্তি হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ভক্তি যে অন্তৰ্মুখী সাধনাত আমাৰ দেহত বিভিন্ন স্থানত আমাৰ মুখ্য দেৱতাসকল আছে ব্ৰহ্মা বিষ্ণু মহেশ আছে এইসকলৰ উপৰিও পৰমাত্মা নিৰ্দিষ্ট স্থানত আছে যে আমি অন্তৰ্মুখী সাধনাৰ দ্বাৰা ইয়াত যি মন্ত্ৰ দিয়া হয় এই মন্ত্ৰৰ দ্বাৰা অৰ্থাৎ এই নামৰ দ্বাৰা নাম স্মৰণৰ দ্বাৰাই এই সকলোখিনি আমাক শৰীৰ সুস্থ হোৱাত সহায় কৰে কাৰণ পৰমাত্মা আৰু আত্মাৰ অবিহনে দেহটো অচল গতিকে সেইটো বিজ্ঞানে ঢুকি নাপায় যিহেতু তাক প্ৰমাণ কৰিব নোৱাৰে কিন্তু আধ্যাত্মিক দিশত আমি বিশ্বাস কৰিব লাগিব কাৰণ ঈশ্বৰ সকলোৱে বিশ্বাস কৰে গতিকে ঈশ্বৰ বিশ্বাস কৰিলে আমি আত্মা পৰমাত্মা বিশ্বাস কৰিব লাগিব আৰু এনেধৰণৰ কথাটো সম্ভৱ কিন্তু বৰ্তমান আমি যি দেখিছোঁ যে কবিৰ পন্থত পৰমাত্মাৰ ভক্তি কৰা হয় ইয়াক সম্পূৰ্ণ অন্তৰ্মুখী সাধনা যিটো বাকী সমাজবিলাকত নাই মই দেখাত নাই কাৰণ সকলোৱে বাহিৰৰ এটা ঈশ্বৰ বিচাৰে তেওঁলোকে ভক্তি সাধনা কৰে নিজৰ নিজৰ মতে কিন্তু অনুষ্ঠানমুখী কেৱল অনুষ্ঠানমুখী বাকী সময়টোত 24 ঘণ্টাত আমাৰ ধৰ্ম লাগি থকা নাই মই যি কৰোঁ এনেকুৱা ধৰণৰ কথা কিন্তু ইয়াত সম্পূৰ্ণ ব্যৱহাৰিক দিশত ধৰ্ম পালন কৰিব লাগিব এই ভক্তি ধৰ্ম ভক্তিৰ মৰ্যাদাটো আন সকলো পন্থতকৈ বেলেগ আৰু এই বাস্তৱিকতে শুদ্ধ কাৰণ ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয় মই যদি পলাই নাই তেনেহ'লে ধৰ্ম কেনেকৈ হ'ব গতিকে ইয়াৰ সম্পূৰ্ণ হাতে কামে পালন কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত আপুনি অন্ততঃ নাই কমে অতি কম 1 প্ৰহৰ 3 ঘণ্টা হ'লেও নাম কৰিব লাগিব আৰু কামৰ মাজেদি আজৰি সময় নাম কৰি থাকক ইয়াৰ উপৰিও আপোনাৰ পঞ্চযজ্ঞ আছে দান দিয়ক আৰু অন্যান্য ঘি বন্তি প্ৰজ্বলন কৰক আৰু বাকীখিনি কৰক বাকী দৈৱযজ্ঞ আছে ধৰ্মযজ্ঞ আছে মানুহৰ জীৱৰ উপকাৰ কৰক এই সকলোখিনিৰ দ্বাৰাই সম্ভৱ কাৰণ এইটো আধ্যাত্মিক কথা আত্মা পৰমাত্মাৰ কথা গতিকে জেলত থকাটো কোনো ডাঙৰ কথা নহয় আজি দেশৰ যিবিলাক আমাৰ নেতাই মহাত্মা গান্ধীকে ধৰি যিবিলাক নেতাই আমাৰ দেশৰ কাৰণে মানে তেওঁলোকে চেষ্টা কৰিছিলে তেওঁলোকেও জেল খাইছিলে তে জেল খোৱাটো ডাঙৰ কথা নহয় কাৰণটো কি আমি চাব লাগে কাৰণটো কি যে বহুতো সাধু সন্ত জেলত আছে তেওঁলোকৰ কাৰণটো কি যি নহওক আমি যদি চাওঁ আজি যীশুখ্ৰীষ্টৰ অৱস্থা কি হ'ল সত্য প্ৰচাৰ কৰিবলৈ যাওঁতে সদায় বাধা থাকিবই আমি শিক্ষিত সমাজে আজিৰ দিনত আমি বাস্তৱিক জগতখনৰ কথা চাব লাগে তেওঁৰ দ্বাৰা মংগল হৈছে নাই আমাৰ দেশৰ মানে মংগল হৈছে নাই ইমানখিনি তেখেতে দেশখনক ভাল কৰাৰ চেষ্টা কৰিছে সেইখিনি আমাৰ খাটিছে নাই আমি এইখিনি চাব লাগে গতিকে মোৰ মতে তেওঁ য'তেই নাথাকক আমাৰ শিক্ষকসকলে আমি তেওঁৰ জ্ঞানখিনি গ্ৰহণ কৰিব লাগে আৰু তেওঁৰ যিখিনি আদৰ্শ দিছে এইখিনি গ্ৰহণ কৰিলে দেশ আৰু সমাজ শান্তি হ'ব ছাৰ যিহেতু আপুনি এগৰাকী শিক্ষিত ব্যক্তি সেই হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি হয় সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য প্ৰথম কথা হ'ল মানুহৰ জীৱন মুখ্য প্ৰাপ্তিৰ বাবে গতিকে আমাৰ ভকতসকলক এই মানুহবিলাকক এই কালৰ জালৰ পৰা এই কালৰ সংসাৰখনৰ পৰা দুখমুক্ত কৰি সম্পূৰ্ণ পৰম ধামলৈ গতি কৰোৱা আত্মাক মুখ্য প্ৰাপ্তি কৰা এই প্ৰথম উদ্দেশ্য আৰু ইয়াৰ পিছত সামাজিকভাৱে যে দেশখনৰ ক্ষেত্ৰত আজি যৌতুক প্ৰথা যি ব্যাধি আছে সেই যৌতুক প্ৰথা নাইকিয়া কৰিবৰ কাৰণে তেখেতৰ বিশেষ অৰিহণা আছে ইয়াৰ ভকতসকলৰ যৌতুক ল'বও নোৱাৰে দিবও নোৱাৰে গতিকে এখন যৌতুকবিহীন সমাজ গঢ়ি তুলিবলৈ তেখেতে চেষ্টা কৰিছে আজি যৌতুকৰ বলত কিমান নাৰীৰ মানে হত্যা হৈ আছে বিভিন্ন জেগাত প্ৰাণহানি হৈছে জ্বলি গৈছে বিভিন্ন কথা আৰু বৰ্তমান আমাৰ দেশত যি নিচাৰ যি
ভয়ংকৰ পৰিস্থিতি আহি পৰিছে আমি সকলোৱে জানো ড্ৰাগছৰ যি ব্যৱস্থা হৈছে বিভিন্ন জেগাত নিচাৰ দ্বাৰা বিভিন্ন অঘটন ঘটি আছে গতিকে সম্পূৰ্ণ নিচামুক্ত এখন ভাৰত গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আমাৰ ভকতসকলৰ মাজত কোনো নিচা খাব নোৱাৰিব নিচা ল'ব নোৱাৰিব নিচা দিবও নোৱাৰিব গতিকে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আছে ইয়াৰ পিছত বিভিন্ন ঠাইত মোবাইল গাড়ীৰ যোগেদি যে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে চিকিৎসা শিবিৰ পাতিছে তাৰ ৰোগীসকলক সহায় কৰা হৈছে আৰু ৰক্তদান শিবিৰ পতা হৈছে এই চৰকাৰ সহায় কৰা হৈছে তাৰ উপৰিও ৰক্তদান দিছে আৰু দেহদান আমাৰ ভকতসকলক তেখেতে প্ৰেৰণা দিছে যে আমাৰ এই মাটিৰ শৰীৰটো আমি প্ৰাণ যোৱাৰ পিছত আত্মা যোৱাৰ পিছত আমাৰ মাটিৰ শৰীৰটোৰ কি কাম আছে গতিকে আমি দেশৰ কাৰণে আমাৰ মেডিকেল ছাত্ৰ ছাত্ৰী মেডিকেল ষ্টুডেণ্টবিলাকৰ কাৰণে আমি দেশৰ কাৰণে আমি দান কৰিব পাৰোঁ গতিকে দেহদান হৈছে গতিকে এনেধৰণৰ বহুতো সমাজ কল্যাণ কাম গঢ়ি তুলিছে তেখেতে এখন দুৰ্নীতিমুক্ত দুখমুক্ত কুসংস্কাৰমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ তেখেতৰ উদ্দেশ্য আছে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন ধৰণে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মই হাতযোৰ কৰি সকলো দৰ্শকলৈ নিবেদন জনাইছোঁ যাতে আমি মানৱ জীৱন অতি দুৰ্লভ সেইকাৰণে শুদ্ধ সৎভক্তিৰ মাজলৈ আহি সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহি শুদ্ধ ভক্তিৰে আমি যাতে পৰম কল্যাণ কৰিব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি আহক মই নিজেও গীতা পঢ়িছিলোঁ যে গীতা পঢ়া সকলো ব্যক্তি আজি বহুত আছে যে চাওক যে গীতাত ৪ৰ্থ অধ্যায়ত কৈছে যে অৰ্জুন তুমি সেই তত্ত্বদৰ্শী মহাপুৰুষৰ চৰণলৈ যোৱা কেলে যিজনে সংসাৰ বৃক্ষক জানে অৰ্থাৎ গছজোপা ওলোটা কৰি ল'লে ওপৰৰ মূল আছে পৰমাত্মা আৰু তললৈ একেবাৰে ডাল পাত শাখা এই গোটেই অংশবোৰত কোন ক'ত থাকে কোনজন প্ৰভু ক'ত থাকে এটাইখিনি যিজনে জানে সেইজন তত্ত্বদৰ্শী মহাপুৰুষ আৰু বৰ্তমান পৃথিৱীত তত্ত্বদৰ্শী মহাপুৰুষ সন্ত ৰামপালজী মহাৰাজ তেখেতৰ মংগল প্ৰবচন শুনক আৰু তেখেতৰ জ্ঞানৰ দ্বাৰাই আমি সকলোৱে লাভৱান হ'ব লাগে আৰু সকলোৱে নিজৰ আমি জীৱন কল্যাণ কৰিব লাগে সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ যিহেতু মই প্ৰায় 30 বছৰ ধৰি জয়গুৰু পন্থটো আছিলোঁ আৰু তাতো আমি বিভিন্ন ধৰণে সাধনা কৰিছিলোঁ নাম ধ্যান কৰিছিলোঁ কিন্তু ঈশ্বৰৰ অনুভৱতাটো পোৱা নাছিলোঁ গতিকে আৰু মই গীতা পাঠ কৰিছিলোঁ নিজেও আৰু বিভিন্ন গীতা অনুষ্ঠানৰ ব্যাখ্যাও শুনিছিলোঁ যে গোটেই গীতাৰ ব্যাখ্যাবিলাকৰ মতেও আমি যি পুৰণা সাধনা কৰি আছিলোঁ এই সাধনাৰ ভক্তি প্ৰকৃততে শুদ্ধ মাৰ্গ বুলি আমি মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব নোৱাৰোঁ নতুনকৈ মই যি মাৰ্গত বৰ্তমান আহিছোঁ এই সৎ ভক্তিৰ মাৰ্গত মই নিজে আহি যেনেধৰণে উপকৃত হৈছোঁ আৰু মই যি শান্তি লাভ কৰিছোঁ আৰু এই পদ্ধতি যে শুদ্ধ নিজৰ জীৱনৰ চলন পদ্ধতি লগত ধৰ্ম ভক্তি যেনেধৰণে পালন কৰি নিজে আগুৱাই যাব পাৰিছোঁ সেই ক্ষেত্ৰত মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে মই আপোনালোককো এই সৎভক্তিৰ কাৰণে সৎভক্তিৰে নিজৰ জীৱন কল্যাণ কৰক বুলি মই আহ্বান জনাইছোঁ ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমি যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ হয় বৰ্তমান সকলো শিক্ষিত লোক আৰু ছ'চিয়েল মিডিয়াৰ যুগ ঘৰে ঘৰে ডাঙৰ মোবাইল আছে গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ প্ৰবচন চাৰ্চ কৰক তেখেতৰ মংগল প্ৰবচন ইউটিউব বা ফেচবুক পাব তাত আপুনি চাওক প্ৰবচন শুনক আৰু এই প্ৰবচনৰ পাছত তলত যোগাযোগৰ নাম্বাৰ আহে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকৰ ওচৰৰ যিকোনো নামদান কেন্দ্ৰত আপোনালোকে বিনামূলীয়াকৈ গৈ এই ভক্তি মাৰ্গত শৰণ ল'ব পাৰিব ইয়াত কোনো অসুবিধা নাই ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যম
মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। দেউতা, বাপু, বাপুজী যি ভাষাই আছিল। अब दूध न पीवे न अन्न भखे, न पलने झूलनते, अधर अमान ध्यान में वो कमल कला फूलनते। এতিয়া চোৱা পৰমাত্মাৰ লীলা। পুণ্যাত্মাসকল 600 বছৰ আগতে লীলা কৰিছিল ভগৱান কবিৰ পৰমেশ্বৰে, আৰু চন 1727 পৰমাত্মা প্ৰথমে তাত কাশীত লীলা কৰি গুচি গৈছিল চন 1518, আৰু চন 1727 তেওঁ আকৌ আহিল ইয়াত প্ৰায় 200 বছৰৰ পিছত। সতলোকৰ পৰা আহি তেওঁ গৰীব দাস চাহেবক লগ কৰি খেতিত গাঁও চোলানী জিলা জজ্জৰৰ জংঘলত, আৰু সেই সময়তে গৰীব দাস চাহেবে এইটো বাণী কৈছিল মালিকৰ। সম্পূৰ্ণ জ্ঞান বুজি তেওঁৰ আশীৰ্বাদেৰেই দিব্য দৃষ্টি খুলি গ'ল। সেই সময়ত কি কৈছিল? কে দুধ না পিবে না অন্ন ভখে। সেই সময়তো একেই লীলা কৰিছিল পৰমাত্মাই। পৰমাত্মা আহিছিল আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল যেতিয়া গৰীব দাসজীক লগ কৰিছিল। এনেকুৱাই লীলা কৰে সেই ভগৱানে। যেতিয়া তেওঁ ইয়ালৈ আহে আলহীৰ ৰূপত থাকে আৰু লীলা কৰে, এয়াই বেদে কয়। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 9 এয়াই প্ৰমাণ কৰা হৈছিল। আগলৈ কৈ আছো। दूध न पीवे न अन्न भखे, न पलने झूलनते, अधर अमान ध्यान में वो कमल कला फूलनते। गरीब कोई कहे छल ईश्वर नहीं, कोई किन्नर कहलाए, कोई कहे गण ईसे का जो जो मात रिसाए। এতিয়া যিমান নাম ৰাখিলে সেই শিশুৰ কোনোবাই কয় যে সেয়া ভূত হয়, কোনোবাই কয় প্ৰেত হয়, কোনোবাই কয় ব্ৰহ্মা হয়। সেইবাবে মাকে দুখ পায় আৰু সেই শিশুক লুকুৱাই কয় যে মোৰ সন্তানৰ ওপৰত মুখ নলগাব, তোমালোকে কিয় এনেকুৱা নাম দি আছা বেলেগ বেলেগ ধৰণৰ। खलक मुल्क देखण गया वहाँ राजा प्रजारीत, जम्बू दीप जिहाने में वो उतरे शब्द अतीत। এয়া জম্বুদ্বীপ হয় ভাৰতবৰ্ষ। কয় যে ইয়াত পৰমাত্মা অৱতৰিত হৈছিল। सकल कुरान फिर क्या हुआ? दुनी कहे यू देव है, देव कहते हैं ईसे, ईस कहे ये पार ब्रह्म है, पूर्ण विश्व बीस। এতিয়া পুণ্যাত্মাসকল, এতিয়া কি হৈছে যে যেতিয়া পৰমাত্মা 25 দিনৰ হৈ গ'ল, না কিবা খাইছে না কিবা গ্ৰহণ কৰিছে। এতিয়া আৰু এটা সমস্যাই মূৰ দাঙি উঠিল নিমাৰ সন্মুখত, নিৰুৰ সন্মুখত। নিমাই কয় যে মই এই বালক মৰিলে হে ভগৱান লগতে ময়ো মৰিম। এই সন্তানটোতো মৰিয়ে থাকিব, ই একো খোৱা বোৱাই নকৰে। দুদিন নাখালেই মাক দেউতাকৰ খোৱা লোৱা বন্ধ হৈ যায়, বহুত বেয়া ধৰণে কান্দি আছে আৰু ভগৱান শংকৰক স্মৰণ কৰি আছে, কাৰণ তেওঁ শংকৰৰ পূজাৰী হয় যদিও মুছলমান হৈ গৈছিল, আৰু কৈ আছিল যে হে ভগৱান শিৱজী, হয়তো ইয়াক দিবই নালাগিছিলে আৰু এতিয়া দি পেলাই আকৌ লৈ যাব বিচাৰিছা। আপোনাৰ লীলা আচৰিত হয়, দিয়া নাছিলা তেতিয়া অপেক্ষা কৰি আছিলোঁ, কান্দি আছিলোঁ, কান্দি কান্দি সময় কটাই আছিলোঁ। এতিয়া এই সন্তান মৰিব, ময়ো লগতেই মৰিম। পিছৰ এদিনলৈ নাথাকিম, মই অন্ন পানী ত্যাগ কৰি দিম। হৃদয়েৰে যেতিয়া ভাবিলে তেতিয়া পৰমাত্মাই চালে যে এই বুঢ়ীজনী মৰি থাকিব। অন্তৰ্যামী কবিৰ চাহত তাতেই বিৰাজমান আছিল। শিৱজীক প্ৰেৰণা কৰিলে যে কোনে কান্দি আছে তোমালৈ মনত পেলাই। শিৱ ভগৱান আহিল তালৈ এজন সাধুৰ ৰূপ ধৰি, থিয় হৈ গ'ল সন্মুখত। মা কিয় কান্দি আছা? নিমাই ক'লে যে হে ভগৱান, হে মহাত্মাজী, মই বহুত দুখী মই। মোৰ দুখৰ কথা নুশুনিবা, নহ'লে কান্দি দিবা।
তেতিয়া তেওঁ ক'লে যে মা মা মোক কৈ দিয়া, নিজৰ দুখ কৈ দিলে মনটো পাতল হয়, আৰু মোৰ স্তৰৰ কোনো উপায় যদি আছে তেনেহ'লে মই অৱশ্যেই দিম। তেতিয়া মাকে সকলো কাহিনী কৈ দিলে যে আগতে আমাৰ সন্তান নাছিল, আৰু এদিন ভগৱান শিৱই এই সন্তানটো আমাক দিলে। এনেকৈ কমলৰ পুষ্পত পাইছিলোঁ। এতিয়া ই 25 দিনৰ হৈ গ'ল, কিন্তু আজিলৈকে একোৱেই খোৱা নাই। এতিয়া ইও মৰিব আৰু ময়ো মৰি যাম লগতেই। এই আজিয়েই আমাৰ দুটা মৰাশ ঘৰৰ পৰা যাব। তেতিয়া ভগৱান শংকৰে, যি সাধুৰ ৰূপত থিয় হৈ আছিল, তেওঁ ক'লে যে চাওঁ তোমাৰ সন্তান ক'ত আছে। সন্তানক এনেকৈ উঠাই লৈ চালে যে ইমান সুন্দৰ শৰীৰ, যেন 1 লিটাৰ গাখীৰ খাই এই বালকে, ইমান সুস্থ শৰীৰ। তেওঁতো অমৰ পৰমাত্মা আছিল। মাকে ভাবিছিল শ্ৰদ্ধাৰে সন্তানক জীৱনদান দিবৰ কাৰণে মহাত্মাৰ চৰণত দিব বিচাৰিছিল। এনেদৰে চৰণত দিব বিচাৰোঁতেই পৰমাত্মা আকাশলৈ উৰি গ'ল, আকাশত ওপৰলৈ উঠি গ'ল, আৰু শিৱৰ মূৰৰ সমানত আহি স্থিৰ হৈ গ'ল। তেতিয়া ভগৱান শিৱই, সাধুৱে এনেকৈ হাত কৰিলে, তেওঁৰ কোলাত আহি গ'ল। তেতিয়া পৰমাত্মাই নৱজাত শিশুৱে 25 দিনৰ বালকে ক'লে যে মহাৰাজ তেওঁক কৈ দিয়া, শিৱজী কৈ দিয়া এওঁক যে এজনী কুমাৰী গাই লৈ আহক, তাইৰ ওপৰত নিজৰ হাত আশীৰ্বাদেৰে হাত বোলাই দিবা, তাই গাখীৰ দিব। এটা খালী বাচন লৈ আহিবা, কুমাৰৰ পৰা একেবাৰে নতুন। এনেকুৱাই কৰা হৈছিল। নিৰুক ক'লে যে নিৰু যোৱা তুমি। ভগৱান শিৱই কৈছিল সাধু ৰূপত, এজনী কুমাৰী গাই লৈ আহা, আৰু কুমাৰৰ পৰা এটা বাচন লৈ আহা, তোমাৰ সন্তানে গাখীৰ খাব। এনেকুৱাই কৰা হৈছিল। ভগৱান শংকৰে হাত বোলাই দিলে, আশীৰ্বাদৰে ভৰা হাত গাই কুমাৰী গৰুজনীৰ ওপৰত ৰাখিলে। পিঠিত হাত বোলালে, ডাঙৰ ডাঙৰ স্তন হৈ গ'ল, আৰু নিজে নিজেই গাখীৰ তলত পাত্ৰ ৰাখোঁতেই গাখীৰ ববলৈ ধৰিলে, ধাৰা বনি গ'ল, আৰু পাত্ৰ পূৰ্ণ হওঁতেই বন্ধ হৈ গ'ল, আৰু মালিকে খালে। এতিয়া পুণ্যাত্মাসকল, এই লীলা কেৱল কবিৰ চাহেবে কৰিছে আৰু বেদেও কৈছে। এতিয়া আপোনালোকক বেদৰ প্ৰমাণ দিম। আমি ভগৱানক চিনিব লাগিব। আকৌ ভক্তি একেবাৰে সহজ হয়, তেনেকুৱা একো কৰিব নালাগে। এবাৰ যদি আমাৰ দৃঢ় বিশ্বাস হৈ যায় যে কবিৰ ইজ গড, আমাৰ বাবে গডক গডেই মানিবলৈ কঠিন হৈ গৈছে। কিন্তু ভক্তি ইমান কঠিন নহয়। এয়া চাওক ঋগ্বেদ, এয়া কোনে ক'ৰ পৰা ছপোৱা হৈছে, ইয়াৰ প্ৰকাশক কোন হয়? প্ৰকাশক সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা ময়দান, নতুন দিল্লীৰ পৰা। এয়া তেওঁৰ মুদ্ৰক হয়। প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510, পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এয়া 9টা মণ্ডল একলগ কৰি অনুবাদ কৰি বান্ধি ৰখা হৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 1ৰ প্ৰথম মন্ত্ৰত চোৱা। ইয়াৰ বেদৰ মূল পাঠত এনেকুৱাই তেওঁ কৈছিল যে হে সৌম্য স্বভাৱৰ পৰমাত্মা, অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে। তেওঁলোকে যি ভুল কৰিছিল এই অনুবাদকৰ্তাসকলে, যে ভগৱান নিৰাকাৰ হয়, সেইকাৰণে বহুতো অৰ্থৰ অনৰ্থ কৰিব বিচাৰিছে। ইয়াকে সিদ্ধ কৰিবলৈ ইয়াক প্ৰমাণ কৰি দেখুৱাইছে এই দাসে। এতিয়া 2 নম্বৰ মন্ত্ৰত হে পৰমাত্মা আপুনি, ভগৱানৰ মহিমা চলি আছে ইয়াত। আকৌ 3য় মন্ত্ৰত হে পৰমাত্মা আপুনি, আকৌ 4ৰ্থ মন্ত্ৰত হে পৰমাত্মা আপুনি, আকৌ 5ম মন্ত্ৰত হে পৰমাত্মা তোমাক, আকৌ 6ষ্ঠ মন্ত্ৰত হে পৰমাত্মা। এতিয়া 7মত মনত পৰিল তেওঁৰ, দয়ানন্দই নিৰাকাৰ বুলি কৈ আছিল আগতে। ইয়াত লিখা হৈছে ইয়াৰ বিষয়ে। ইয়াত লিখি দিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল এই পৰমাত্মাই। আকৌ চোৱা 8মত লিখিলে, ইয়াত লিখিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিল সেই পৰমাত্মাক, সেই পৰমেশ্বৰক। এতিয়া এইটো কনচেপ্টটো ক্লিয়াৰ কৰোঁ। বৰ্তমানৰ ভিতৰত এই বেদৰ ঠিকাদাৰী এই আৰ্য সমাজে লৈ ৰাখিছে, আৰু মহৰ্ষি দয়ানন্দক এওঁলোকে মহান বিদ্বান বুলি ভাবে। এতিয়া বেদৰ অনুবাদ তেওঁৱেই কৰি ৰাখিছে। যদি তাকে কৰিলে হয়, এওঁলোকে এইটো ক'লে হয় ৰামপালে সংস্কৃত নাজানে, তেওঁ সকলোবোৰ মিছা কয়। এই মহৰ্ষিটো বিদ্বান আছিল, এই আচাৰ্য বিদ্বান হয়, তেওঁ সংস্কৃত জানিছিল, তেওঁলোকৰ অনুবাদ শুদ্ধ হয়।
এতিয়া দাসক কৃপা কৰিলে এই পৰমাত্মাই যে এওঁলোকৰ বুদ্ধি ঘূৰাই দিলে যেতিয়া অনুবাদ কৰিছিল তথাপিও এওঁলোকে সত্য লুকুৱাই ৰাখিব নোৱাৰিলে कहीं ना कहीं क्योंकि चोर चोरावे तुमड़ी गाड्डे पानी में वो गाड्डे हुआ ऊपर आवे न सच्चाई छनी ना এতিয়া দয়ানন্দৰ শব্দ দেখুৱাই আছো পুৰুষ মানে কি হয় চাওক এইখন এখন কিতাপ হয় মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত ঋগ্বেদ আদি ভাষ্য ভূমিকা ইয়াৰ নাম হৈছে এইটো ঋগ্বেদ নহয় এইখন ঋগ্বেদ আদি ভাষ্য ভূমিকা এই কিতাপখনৰ নাম আৰু এয়া ইয়াৰ পৰা প্ৰকাশিত হয় সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৩-৫ আসফ আলী ৰোড নতুন দিল্লী এতিয়া ইয়াৰ ১২৫ নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাই আছো এয়া হৈছে ১২৫ পৃষ্ঠা এয়া হৈছে সৃষ্টি বিদ্যা বিষয় সংক্ষিপ্ত এতিয়া ইয়াত কিছু অনুবাদ কৰিব বিচাৰিলে ভাষাৰ্থত আছে যে পুৰুষ মানে ইয়ত পুৰুষ এয়া সংস্কৃতৰ হয় পুৰুষ তাক কোৱা হয় যে সৰ্বশক্তিমান ঈশ্বৰ কোৱা হয় বুজিব পাৰিছে আপোনালোকে পুৰুষ মানে পৰমেশ্বৰ সৰ্বশক্তিমান প্ৰভু পুৰুষ তাকেই কোৱা হয় ইয়াৰ শব্দত আমি আকৌ আহিছো ঋগ্বেদৰ সেই মণ্ডলতে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9 ইয়াত তেওঁ পুৰুষ লিখি দিলে আৰু পুৰুষৰ অৰ্থ পৰমেশ্বৰেই হয় চাওক এই ঋগ্বেদ আমি আকৌ পঢ়ি আছো সেইখনে অলপ আগতে যিখন আপোনালোকক দেখুৱাইছিল এয়া সেইটো মণ্ডলী ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 এতিয়া মন্ত্ৰ নম্বৰ 6 লৈকে তো লিখি দিলে পৰমাত্মা আৰু আগলৈ তেওঁ ভাবিলে যে এইটো বেয়া কথা হৈ গ'ল আগতে আৰম্ভ কৰি দিছিল সেই পুৰুষত সেই পৰমেশ্বৰক এয়া চাওক অষ্টমত সেই পুৰুষক উগ্ৰ গতিয়ে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক অৰ্থাৎ বহুত সুন্দৰ তেজময় শৰীৰক সেই পুৰুষ মানে সেই পৰমাত্মা যেনেকৈ দয়ানন্দজীয়ে কৈছিলে পুৰুষ মানে পৰমাত্মা সেই পৰমাত্মা প্ৰাপ্ত হয় আকৌ নিৰাকাৰ কোড আছিল ভগৱান ইয়াক নিৰাকাৰ বুলি কৈ থাকে ইয়াত চাব আৰু আকৌ ইয়াত এয়াও নিৰ্ণয় দিয়া হৈছে ইয়াত শৰীৰ ধাৰণ কৰা হয় য'ত 3 প্ৰকাৰ দ্বিতীয়ক বাৰণ কৰা সকল মধুময় শৰীৰ পোৱা যায় এতিয়া ইয়াত চাব নৱম ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 এই মূল পাঠত শিশুম বুলি কোৱা হৈছে শিশু বালক ৰূপত অভি ইমাম অধন্য এতিয়া আমি ইয়াৰ পৰা পঢ়িম সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক সৌম্য মানে পুৰুষ মানে পৰমাত্মাক সেই অমৰ পুৰুষক শিশুম মানে শিশুৰূপ ধাৰণ কৰি যি প্ৰকট হয় অধন্য মানে বিনা ধন মানে কেতিয়াও বিবাহ হোৱা নাই মানে তেওঁ তাৎসু কৰা নাই হাড়ে বলদহে এতিয়া ইয়াত কোৱা হৈছে অধন্য মানে পূৰ্ণৰূপেৰে ধনবিহীন মানে পূৰ্ণৰূপেৰে সকলো প্ৰকাৰেৰে অধন্য মানে কুমাৰী অধন্যৰ অৰ্থ হৈছে কুমাৰী ধেনু মানে গাই কুমাৰী গাইৰ পৰা তেওঁৰ তৃপ্তি কৰোৱা হয় ভাৱাৰ্থ আছে যে পৰমাত্মা যেতিয়া শিশুৰূপ ধাৰণ কৰি প্ৰকট হয় তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয় বুজি পাইছে ইমানেই যথেষ্ট এতিয়া পুণ্যাত্মাসকল ইয়াতো বেদত লিখা আছে বেদততো বহুত পুৰাতত্ত্ব কিতাপ বুলি মনা হয় আৰু পৰমাত্মাই এই লীলা 600 বছৰ আগতে কৰিছিল আৰু প্ৰত্যেক যুগত এনেকৈ কৰে সেই কাৰণেই তেওঁক নাৰায়ণ বুলিও কোৱা হয় নাৰ মানে পানী আৰু আয়ন মানে বিৰাজমান হোৱা আৰু ভগৱান সকলো সময়তে পানীতে থাকিব কোনোবাই কয় তেওঁ নাৰায়ণ হয় গতিকে পানীতে থাকে নহয় যেতিয়া তেওঁ ইয়ালৈ আহে তেওঁ এটা সৰোবৰত পদুমৰ পুষ্পত পানীৰ ওপৰত বিৰাজমান হয় সেই কাৰণে তেওঁক নাৰায়ণ কোৱা হয় এই হৈছে নাৰায়ণ কবিৰ চাহাব
এতিয়া 600 বছৰ আগতে যি লীলা হৈছিল আৰু লিপিবদ্ধ কৰিছিল ধৰমদাস চাহেবজীয়ে, ইয়াৰ নাম হৈছে কবিৰ সাগৰ, মালিকৰ লীলাৰ, তেওঁৰ বাৰ্তাৰ। এতিয়া কবিৰ সাগৰত প্ৰমাণিত কৰি আছো যে এই লীলা ভগৱানে নিজেই কৰিছিল। এই সকলো সৎগ্ৰন্থৰ দ্বাৰা আমি সকলোৱে ভগৱান পৰমাত্মাক জানিব লাগিব, আৰু পিছত আমি ভক্তি কৰিম যুঁজি হলেও, পিছত নিঃসন্দেহে আমি ভক্তি কৰি থাকিম। এয়া অলপ দিনৰ কথা হয়, গোটেই বিশ্বতে এই কথা নিজে নিজে ছেট হৈ যাব যে সঁচাকৈ পৰমাত্মা এজনেই হয়, আমি এজন পিতৃৰে সন্তান হয়। গোটেই পৃথিৱীতেই আমি একেই প্ৰাণী হয়, এজন পিতৃৰে সন্তান হয়। মুক্তি সকলোকেই লাগে, ইয়াৰ পৰা সকলোৱে ওলাব বিচাৰে। গতিকে সকলোৱে এই সাধনা কৰিব লাগিব আৰু বিশ্বত কোনো বিকল্প নাথাকিব, কাৰণ জ্ঞানৰ পৰাই তথ্য পাওঁ। চোৱা, জ্ঞান এনেকুৱা নিৰ্মল হৈ গ'ল, ইয়াত কোনো সন্দেহ নাথাকিল। হু ইজ গড? কোন হয় সেই পৰমাত্মা? কবিৰ ইজ গড। এয়া চাওক, এয়া হৈছে কবিৰ সাগৰ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া কবিৰ পন্থীৰেই কবিৰ সাগৰ জ্ঞান সাগৰ প্ৰথম খণ্ড। কবিৰ পন্থী ভাৰত পথিক স্বামী মোগল আনন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত, ইয়াৰ দ্বাৰা সংশোধিত। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস। অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াৰ এই কবিৰ জ্ঞান সাগৰত, এয়া হৈছে জ্ঞান সাগৰ, আৰু ইয়াৰ ৭৪ নম্বৰ পৃষ্ঠাত, এইটো হৈছে ইয়াৰ পৃষ্ঠা ৭৪ পৃষ্ঠা। এতিয়া ইয়াত লিখা আছে, सुन जुल्हा मन भयो आनंदा, जिमी चकोर पायो निशी चंदा, ले सुत चले हर्ष मन कीन्या, तासो पुन अस बोल ही दीन्या। सुत काशी को ले चले लोग देखण ते आवे। সেয়াই গৰীবদাস চাহেবে লিখিছিল আৰু কবিৰ সাগৰতো লিখিছিল। अन्न पानी बखे नहीं, जुल्हा शोक मनावे। तब जुल्हा मन कीन तिवाना, रामानंद सो कही उत्पाना, मैं सुत पायो बड़ गुणवंता, कारण कौन बखे नहीं संता। रामानंद ध्यान तब धारा, जुल्हा सो तब वचन उचारा। पूर्व जन्म में ते ब्राह्मण जाति, और हरि सेवा किन्नी सी बलभाती। कुछ तुम सेवा हर की चूका, ताते भयो जुल्हा का रूपा। प्रीति प्रभु गही तोर लीनी, ताते उद्धान में सुत तोय दीना। এতিয়া নিৰূপ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা। ৰামানন্দজীৰ ওচৰলৈ গ'ল যে মোৰ সন্তানে বুজনো কৰা নাই, অলপো গাখীৰো খোৱা নাই, কোনো সমাধান কওক স্বামীজী, কোনো সমাধান কওক। তেতিয়া কাৰণ ক'লে যে তুমি আগৰ জন্মত ব্ৰাহ্মণ আছিলা, কোনো ভুল কৰিছিলা, কোনো পাপ কৰিছিলা, যাৰ কাৰণে তুমি টুপি হৈ গ'লা। তেতিয়া তেওঁ ক'লে যে মালিক যি হ'ল সেয়া হ'ল। के प्रभु दस के लोटस पायो, मैंने तो किराया सो भर लिया। आरत हो तू दर्शन आयो, सो कहिए उपाय गुसाई, बालक अक्सुधावंत कुछ खाई। এনেকুৱা এটা বিধি কোৱা যাৰ পৰা মোৰ শিশুৱে কিবা খাব। रामानंद युक्ति विचारा, तुम सुत कोई ज्ञानी अवतारा। बछिया जाही बैल नहीं लागा, सोले ठाड करो ते आगा। ৰামানন্দজীয়ে কৈ আছে, তোমাৰ পুত্ৰ কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ আগৰ জন্মৰ কোনো বিদ্বান পুৰুষ হয়, সেইবাবে এওঁৰ আগৰ জন্মৰ জ্ঞান আছে। और बछिया जाही बैल नहीं लागा, অৰ্থাৎ কুমাৰী গাই যাক ষাঁড় গৰুৱে কেতিয়াও স্পৰ্শ কৰা নাই, और सो ले ठाड करते ही आगा, তেওঁৰ সন্মুখলৈ লৈ আনা। दूध चले ते थनते, दूध धरो छिपाई, अक्षुधावंत जब होवे ताके दे खवाई। जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राग छिपाई काहू नहीं जाना। এতিয়া ইয়াত যি দূত শব্দ আছে, ইয়াক কবিৰ পন্থীয়ে এয়া বহুত আৰু বিৱৰণ আছিল। কোন আহিছিল, কেনেকৈ আহিছিল, শংকৰ ভগৱান আহিছিল। এতিয়া কবিৰ পন্থীয়ে কেৱল কবিৰজীকে এজন সন্ত মানি আছিল, আৰু শংকৰজীক তাত মিলাবলৈ বিচৰা নাছিল, কাৰণ তেওঁ বেলেগ পন্থ বনাই আছিল, আৰু সেইবাবেই তেওঁলোকে ইয়াত কিছু কাটিং কৰি দিলে। আৰু এতিয়া ইয়াৰ চিনাক্ত আদৰণীয় গৰীবদাস চাহেবজীয়ে কৰিছিল। পুণ্যাত্মাসকল, এয়া আধ্যাত্মিক জ্ঞান হয়। এই আধ্যাত্মিক জ্ঞানক আপোনালোকে ভালকৈ বুজিব লাগিব।
যেনেকৈ আমি এটা শিশুক পঢ়াওঁ 12, 13, 14 বছৰ আৰু কেৱল এটা পেটৰ কাৰণেই তেওঁৰ সকলোবোৰ ফ্ৰী কৰিও দিওঁ, খৰচো বহুত কৰোঁ নিজৰ সামৰ্থ্যৰ অনুসাৰে। আৰু তাৰ পাছতো তেওঁ খাবলৈ যদি ৰুটি নাপায়, কাম পায় বা নাপায় কোনো গেৰাণ্টি নাই। আৰু সেইবাবে আমি এতিয়া ইয়াত ইমান ডিবেট কৰি আছোঁ, কাৰণ আমি এতিয়ালৈকে দৈনন্দিন জীৱনৰ কথাই ভাবি আছোঁ। এতিয়া আমি মুক্তিৰ বাবে ইমান সময় লগাব লাগিব, এইদৰে আমি শেষ হ'ব লাগিব। আৰু ইয়াত কোনো ক্ষতি নাই, ইয়াত আমাৰ মুক্তি হ'বই হ'ব। ইয়াৰ বাবে আমাক সময়ো লাগিব, এই কথাও শুনিব লাগিব। আৰু যেনেকৈ গুৰুদেৱে কয়, অৰ্থাৎ আধ্যাত্মিক টিচাৰ, আপুনি বিদ্যাৰ্থী, যেনেকৈ গুৰুজীয়ে কয় তেনেকৈ কৰি দেখুৱাওক আৰু তেতিয়াই সফলতা হ'ব। এতিয়া আপুনি দেখিছে যে পৰমাত্মাই এই লীলা কৰিছিলে আৰু কুমাৰী গাইৰ গাখীৰ খাইছিল। এতিয়া যেনেকৈ আপোনালোকক কৈছিলোঁ যে শিৱজী আহিছিলে শিৱপুৰীৰ পৰা আৰু তেওঁক গাখীৰ সেৱন কৰাইছিল। আৰু এতিয়া আদৰণীয় গৰিবদাস চাহেবে নিজৰ বাণীত লিখিছিল, আৰু এতিয়া এই কবিৰ সাগৰত যি তেওঁলোকে কিছু 100 বছৰৰ ভিতৰত যি কিছু ভুল ইয়াৰ ভিতৰত এডজাষ্টমেণ্ট কৰি দিলে, তথাপিও সত্য লুকাই নাথাকিল, মালিকৰ দয়াৰে বাচি থাকি গ'ল। আৰু এতিয়া তাৰেই পূৰ্তিৰ বাবে পৰমাত্মায়ে 100 বছৰ পূৰ্বে ধৰ্মদাস চাহেবক কৈছিল যে ধৰ্মদাস, এয়া 12টা পন্থ চলিব মোৰ নামত, কবিৰ পন্থ। আৰু তাত যি প্ৰথম আহিব যি চূড়ামণিজী, তেওঁতো বহুত ভাল আত্মা হ'ব। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। ছেঠ চাহেব। ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম গংগাৰাম দাস আৰু ৰাজস্থানৰ ৰাজগড় জিলাৰ নিবাসী মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লৈছোঁ মই 17 আগষ্ট 2012। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? ছাৰ মই ভক্তি সাধনা কি বহুতো দেৱী দেৱতাৰ সেৱা কৰিছিলোঁ আৰু ভক্তিও কৰিছিলোঁ, হনুমান দেৱৰ ভক্তি কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ পূজা পাৰ্বণ কৰিছিলোঁ, ৰামায়ণ বহুত পঢ়িছিলোঁ, গীতা ভাগৱতৰ ভজন পাঠ বহুত কৰিছোঁ আৰু ৰামদেৱৰ পূজা পাৰ্বণ আদি সকলোতে গৈছিলোঁ। তাৰপিছত ব্ৰহ্মকুমাৰী আশ্ৰমলৈ গৈছিলোঁ, 2 বছৰ থাকিলোঁ। ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰাও মই একো লাভ নাপালোঁ। তাতো তেওঁলোকে ক'লে যে সোহম ব্ৰহ্ম যদি ব্ৰহ্মই হয় তেন্তে পৰমাত্মাৰ ভক্তি কৰি কি লাভ আছে। গতিকে সেয়াও মই সেই জ্ঞানো বুজি নাপালোঁ, গতিকে তাৰ পৰা উভতি আহিলোঁ। ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ শ্ৰী ৰামপালদেৱ মহাৰাজৰ শৰণত আমাৰ গাঁৱৰে এজন কৈলাশ নগৰৰ আছিল, তেওঁ জ্ঞান গংগা দিলে মোক আৰু সেই জ্ঞান গংগাত মই সম্পূৰ্ণ জ্ঞান গংগা মই পঢ়িলোঁ আৰু তাত সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান মই বুজি পালোঁ আৰু জানিলোঁ সেই ব্ৰহ্মা বিষ্ণু মহেশৰ মাতা পিতা কোন হয় আৰু তাৰপিছত সৃষ্টি ৰচনা কোনে কৰিছে আৰু গম পালোঁ যে এই ভক্তি এয়া বেলেগ ডিজাইনৰ হয়। তাত মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে কিয় কৈছে যে ভক্তি কৰি আছা লোককথাৰ মতে, সদগুৰুৱে লগ পাই চাকি দিলে হাতে হাতে। গতিকে শ্ৰী ৰামপালদেৱ মহাৰাজে এনেকুৱা চাকি দিলে যে ছাৰ যে মোৰ শৰীৰত আৰু গাঁৱত ঘৰত আৰু সকলোতে পোহৰ হ'ল। সেই যি জ্ঞান গংগাৰ তলৰ সেই নক্সাৰ আধাৰত মই সতলোক আশ্ৰমলৈ গ'লোঁ বৰবালাত, তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শ্ৰদ্ধালুসকলে বহুত লাভ প্ৰাপ্ত কৰে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ইমান লাভ প্ৰাপ্ত হ'ল যে মোৰ প্ৰায় 10 বছৰৰ পৰা এটা বেমাৰ আছিল, পেটত সমস্যা আছিল। তাৰ বাবে মই যেতিয়া ডক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া কয় যে তুমি ঔষধ পাতি খোৱা, যদি এই ঔষধ পাতিৰে ঠিক হয় তেনেহ'লে ভাল, নহ'লে তোমাৰ চিকিৎসা কৰিম। তেতিয়া ডক্তৰে ক'লে যে এই বেমাৰততো খৰচ অতি কমেও 1 লাখ টকামান হ'ব। ছাৰ
1 লাখ টকা মোৰ হাতত একেবাৰে নাছিল সেইবাবে নাতো ঔষধ পাতি খালোঁ আৰু সেই জ্ঞান গংগাৰ আধাৰত মই সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ আৰু তাত মইতো তাত একোৱে কোৱা নাছিলোঁ যে মোৰ কিবা দুখ আছে বা বেমাৰ আছে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়াই মূৰত হাত থলে তেতিয়াই মোৰ পেটত যি সমস্যা আছিল একেবাৰে ঠিক হৈ গ'ল একো সমস্যা নাথাকিল অপাৰেশ্যন অবিহনে ঔষধ পাতি একোৱে খাব লগা নহ'ল আৰু মই ঠিক হৈ গ'লোঁ ইয়াৰ পিছত মোৰ যি ল'ৰা আছিল সি কাৰিকৰীৰ কাম কৰিছিল কাম কৰি থাকোঁতে কি হ'ল যে এবাৰ তলত কোঠাত আছিল 12 mm এডাল তাঁৰ আছিল আৰু তাৰ 11,000ৰ বিদ্যুৎ কোঠাৰ ওপৰত তাত আৰু এজন ল'ৰা আছিল তাৰ পৰা যি বিদ্যুৎ লাগিল তাৰ সি ওপৰৰ পৰা তলত বাগৰি পৰিল আৰু তলৰজন তলতে বাগৰি গ'ল মই একেবাৰে চিকিৎসা নকৰালোঁ না ঔষধ খোৱালোঁ নে কিবা আৰু যি 11,000 ভল্টৰ যি বিদ্যুৎ আছিল তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সন্তানৰ জীৱন দান দিলে তাৰ পিছত মোৰ পত্নীৰ ভিতৰুৱা বেমাৰ আছিল গতিকে তেওঁকো নাম দীক্ষা দিয়ালোঁ তাৰ পিছত তাত আমি প্ৰাৰ্থনা কৰিলোঁ গুৰুদেৱক ক'লোঁ যে গুৰুদেৱ এওঁৰ পেটত কিবা এটা সমস্যা আছে শ্ৰী ৰামপালদেৱ মহাৰাজে ক'লে পুত্ৰী সকলো ঠিক হ'ব ভক্তি কৰা আৰু ডক্তৰক এবাৰ দেখাবা তাৰ পিছত মই উজ্জয়নলৈ নিলোঁ অপাৰেশ্যন হ'ল তাত যেতিয়া অপাৰেশ্যন কৰাব নিলোঁ তেতিয়া তেওঁ ক'লে যে স্বামী ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একো নহয় তেতিয়া তাৰে ডক্তৰে ছুগাৰৰ বেমাৰ আছে বুলি ক'লে তাৰ পৰা অহাৰ পিছত তেওঁৰ 2 বছৰ হ'ল যি ঔষধৰ কথা কৈছিলে ডক্তৰে সেই ঔষধ খোৱা বন্ধ কৰি দিলে তেওঁ আৰু আৰ্থিক লাভো ইমানেই হ'ল যে আগতে মই একোৱেই লাভ পোৱা নাছিলোঁ আৰু এতিয়া কমেও 1 বছৰত 10 কথা মাটি কিনি লওঁ আমি শ্ৰী ৰামপালদেৱ মহাৰাজৰ কৃপাত ছাৰ আপুনি কি নিচাও কৰিছিল ছাৰ মই নিচাটো ইমান কৰিছিলোঁ বহুত বেছি নিচাও কৰিছিলোঁ জৰ্দা বিৰিও খুব খালোঁ আমাৰ মাটিত অতি কমেও 40ডালমান গছ মৌৱাৰ আছিল তাৰ পৰা মদ তৈয়াৰ হয় গতিকে সেই মদ উলিয়াই আৰু ইমান মদ খাইছিলোঁ আপুনি বিশ্বাসেই নকৰিব ছাৰ আপুনি কৈছে যে আপোনাৰ খেতিত মৌৱাৰ গছ আছে আৰু তাৰ পৰা মদ ওলায় আৰু তাৰ পৰা আপুনি বহুত মদ খাইছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ মদ খোৱাটো বন্ধ হ'লনে ছাৰ যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ সম্পূৰ্ণ পৰিয়াল এতিয়া সুস্থ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক এটা সুখময় জীৱন দিলে আৰু বহুত সুখ দিলে গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব মই সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সুস্থ হৈছোঁ আৰু এতিয়া যিবোৰ শ্ৰদ্ধালু ভক্ত আত্মাই মোক চাই আছে তেওঁলোকক মোৰ হাতজোৰ কৰি প্ৰাৰ্থনা যে যিমান সোনকালে পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ সোনকালে অহাৰ কৃপা কৰক আৰু সেয়াই দাসৰ প্ৰাৰ্থনা আৰু তাৰ পিছত কোনো ডক্তৰে যদি মানা কৰি দিয়ে যে এয়া তোমাৰ বেমাৰ ভাল নহয় তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা লওক আৰু বিনা ঔষধেৰে সুস্থ হওক ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে চেনেলত প্ৰবচন আহে আৰু তলত যি শাৰী আহি থাকে তাত ফোন নম্বৰ দিয়া থাকে সেই ফোন নম্বৰেৰে সন্ধান কৰক প্ৰত্যেক জিলাত সন্ত ৰামপালদেৱৰ নাম দীক্ষা কেন্দ্ৰ খোলা হৈছে আৰু তাৰ পৰা নাম লৈ লওক গতিকে যিমানবোৰ অনুগামী আছে শ্ৰী ৰামপালদেৱ মহাৰাজৰ অনুগামী গাঁৱে গাঁৱে গৈ কিতাপ বিতৰণ কৰে জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপ লওক আৰু জ্ঞান প্ৰাপ্ত কৰক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক ধন্যবাদ ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528